হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। বহুত দিনৰ মূৰত আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি সোমবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 5টা। এয়া দেখিছেনে, 1 তাৰিখে ৰাতি বনাইছিলোঁ অলপ পোলাও, নিৰামিষ পোলাও, কাৰণ 2 তাৰিখে আছে মহালয়া, নিৰামিষ খাম। ল'ৰা ছোৱালীকেইটাকো খাবলৈ দিয়া নাই মাছ মাংস। সিহঁতক এয়া 2 তাৰিখে ৰাতিপুৱা দেই ওলাইছোঁ দেলহি অভিমুখে, আৰু লৰালৰি কৰিছোঁ। আয়ো ৰাতিপুৱা যে কত কাম, ওলাই নহয়হে নহয়, কাম সামৰি নহয়হে নহয়। সেইফালে সেয়া লিজাও আহিল, বৰমা হ'লনে নাই, বোলো হৈ গ'ল ব'লা। তাৰপাছতে কিয় লৈছোঁ জানেনে, এয়া আমি একেখন গাড়ীতে আহিছোঁ এয়াৰপৰ্ট অভিমুখে। এই যে পোলাও আৰু অলপ ৰুটিও মই বনাই লৈছোঁ, গোটেইখিনি দেখুওৱা নাই আৰু, মানে ল'ৰা ছোৱালীকেইটাকো লগ পাম হয়নে নহয় তাত দেলহিত গৈ পেলাই। গতিকে সিহঁতলৈ হাতেৰে বনোৱা বস্তু এটা নিনিলে জানো ভাল লাগিব। মই ক'ৰবালৈ গ'লে ল'ৰা ছোৱালীৰ লগত থাকিলে বিশেষকৈ কিবা এটা বনোৱা বস্তু লৈয়ে যাওঁ। কামত আহেই, কামত নহা নহয়, কামত খুব আহে। ভাবোঁ বনাই থাকোঁতেহে ভাবোঁ কামত আহিব নাহে বুলি, কিন্তু মানে পিছত এনেকুৱা হয় যে বনোৱা বস্তুখিনিৰে বহুত বেছি কামত আহি যায়। আৰু আমি আজি গৈ আছোঁ আমি দেলহিৰ পৰা ৰাতি যাম আমি কাটৰা। ব'লক আপোনালোকৰ লগত জাৰ্ণিটো আৰম্ভ কৰি দিওঁ। মই ভাবিছোঁ ভাল পাব নিশ্চয়। খুব ভালকৈ ভিডিঅ' কৰিব পৰা নাই যদিও অকণ লৈ আহিছোঁ আপোনালোকলৈ। আৰু এয়া দেখিছেনে, মানে এনেকুৱা লাগিছে কেতিয়া গৈ পাওঁ দেলহি, কেতিয়া গৈ পাওঁ, ইহঁত দুটাক কেতিয়া লগ পাওঁ, এনেকুৱা লাগিছে। কিন্তু এয়া দেখিছে নাই, লাইনটো উঠিবলৈ যাওঁতেই যিহে এটা লাইন, মানে ভাবোঁ পটাপট হওক, কিন্তু কেতিয়াবা হৈ যায় তেনেকুৱা। যেতিয়াই বেছি ভাবোঁ সোনকাল হওক, তেতিয়াই আকৌ দেৰি হৈ যায়, অকণমান লেহেতীয়া হৈ যায়, অকণমান লেট হৈ যায়। সেইটো চবৰে ক্ষেত্ৰতে হয়, মোৰো হৈছে। এইটো লাইন দেখিছেনে, অকণমান দেখাই দিছোঁ। এই উঠিবলৈ যাওঁতে ইমানটো লাইন, আয়ৈ হ'ব বাৰু, উপায়টো নাই আৰু তেনেকৈয়ে বগাব লাগিব, উঠিব লাগিব। ফ্লাইটৰ কাৰণেও এনেকৈ লাইন ধৰিবলগীয়া হৈছে, উপায় নাই, হৈ যায়। আৰু ৰাতিপুৱা ফ্লাইটকেইখন বৰ হেৰি থাকে, মানে বহুত মানুহ থাকে যেন পাওঁ, মোৰ তেনেকুৱাই লাগে। আৰু এয়া বৰ্ডিং হৈ গ'ল। ব'লক অকণ আপোনালোকৰ লগত শ্বেয়াৰ কৰি লওঁ। আৰু বৈষ্ণোদেৱীলৈ ওলাইছোঁ যিহেতু মনটো ভালো লাগি আছে, কাৰণ কোনোদিন মই ভবাই নাছিলোঁ মানে বৈষ্ণোদেৱী যাব পাৰিম বুলি। আৰু তেতিয়াও মানে ভবা নাই, ভাবিছোঁ সুকলমে যাওক আৰু সময়খিনি, কাৰণ ল'ৰা ছোৱালী দুটাও ওলাইছে লগত। ইমান দূৰ আমি খোজকাঢ়ি যাম বুলিয়ে ভাবিছোঁ, পাৰোঁ নে নোৱাৰোঁ সেইটো এটা মনত মানে খুদুৱনি আছে। দেহাই মানে সঁহাৰি জনাই নে নজনাই, তেনেকুৱা এটা হেৰি আছে। এয়া আল্টিমেটলি আমি ডাৱৰৰ মাজত সোমালোঁ, মেঘৰ মাজত সোমালোঁগৈ, আৰু তাৰপাছত বেছি সময় নাথাকেই দিয়কচোন। আৰু এয়া এনাউন্স কৰিলে যে এভাৰেষ্ট দেখাই আছে, মানে দেখা পোৱা যাব। গতিকে অকণমান জুম কৰি আপোনালোকক দেখাই দিছোঁ। ভালকৈ তুলিব পৰা নাই, তথাপিতো অকণমান হাবিয়াস কৰিছোঁ যে আপোনালোকেও চাওক। ডাৱৰৰ মাজত, মানে মেঘৰ মাজত সেয়া অকণ পাৰিলোঁ, অকণমানকৈ তুলি ধৰিলোঁ। আৰু ৰিক্ৰিয়াহঁত থকা হ'লে হয়তো ভালকৈ ধুনীয়াকৈ ভিডিঅ' কৰি দিব পাৰিলে হয়। মই কৰিছোঁ আৰু তেনেকেই। আৰু এয়া ফাইনেলি পাই গ'লোহি দেলহি, আৰু এতিয়াহে মনটো ভাল লাগিছে। তাৰপাছতে ধুনীয়াকৈ ব'লক লাগেজবোৰ লৈ লওঁ, লৈ পেলাই ইহঁত দুটাক লগ পাম। ৰিয়া তেতিয়ালৈকে আহি পোৱাহি নাছিলে, আমি অকণমান এয়াৰপৰ্টতে বহিবলগীয়া হ'ল, একো নাই বাৰু। তাৰপাছতে অকণমান সময় বহি পেলাই, সিহঁতৰ টাৰ্মিনেল বেলেগ আছিলে ৰিক্ৰিয়াৰ, আৰু আমাৰো বেলেগ আছিলে। সোনকালে আহি পালেহি, ৰিয়া অলপ দেৰিকৈ আহি পাইছেহি। আৰু দুইটা এয়া কৈছে ওলাই আহা তোমালোক, আমিও ইটো সিহঁতৰ টাৰ্মিনেলৰ পৰা এইফালে আহি আছে। এয়া ফাইনেলি সিহঁত দুটাক লগ পাই গ'লোঁ। আয়ৈ মনটো যে কিমান ভাল লাগি যায়। বহুত দিন হোৱা নাই বাৰু, অলপতে গৈছিলে, তথাপিতো ভাল লাগে সিহঁতক লগ পাই পেলাই, মনটো খুব ভাল লাগে। চায়ে হেঁপাহ নপলায় মোৰ এনেকুৱা হৈ যায় চাগে মাকবিলাকৰ। তাৰপাছতে ব'লক এতিয়া আমি আৰম্ভ কৰি দিওঁ আকৌ কাটৰালৈ বুলি যাত্ৰা। এইবাৰ যাম ট্ৰেইনত দেই। এতিয়া আমি প্ৰিপেইড টেক্সিত ঠিক কৰিছোঁ ষ্টেচনলৈ বুলি, আৰু অকণমান সময় আছে এতিয়াও, গতিকে ভাবিছোঁ খাই মেলি লওঁ। আৰু সিমানবিলাক তেতিয়া বহুত টায়াৰ্ডো হৈ গৈছিলোঁ, কাৰণ ভোকো লাগিছিলে। মই বনাই অনাখিনি তেতিয়ালৈকে খোৱা নাই দেই। তেতিয়া আকৌ আমি ভালকৈ বোলো ভাত এসাঁজ খাই লওঁ, নিৰামিষ ভাতেই খাইছোঁ। খাই মেলি লৈ এয়া ৱেইটিং ৰুমত দেলহি ষ্টেচনত। ৰিয়াৰ টোপনিয়ে ধৰি গৈছিলেগৈ, তাই মোৰ গাতে অকণমান পৰিলে। তাৰপাছত ফাইনেলি উঠিলোঁ আৰু ট্ৰেইনত, আৰু গৈ আছোঁ। বহুত দিনৰ মূৰত আমি 4টা একেলগে, ভাল লাগিছে। আৰু ট্ৰেইনতো বহুত দিন উঠা নাছিলোঁ বাৰু, খুব ভাল লাগিলে এইবাৰ ট্ৰেইনৰ জাৰ্ণিটো। বহুত উপভোগ কৰিলোঁ। বহুত দিন তেনেকৈ মানে গৈছোঁ, ইহঁতৰ ওচৰলৈ গৈছোঁ, ৰিকৰ নহয় ৰিয়াৰ ওচৰলৈ গৈছোঁ বাৰু, কিন্তু সেয়া কামত
তাইক থ'বলৈ আনিবলৈ এনেকুৱা কিছুমান কাৰণত যোৱা হৈছে, কিন্তু এনেকৈ অকণমান ফুৰিবলৈ বুলি ওলাই যোৱা হোৱা নাছিলে। গতিকে খুব ধুনীয়াকৈ এনজয় কৰিছোঁ জাৰ্ণিটো। এয়া ৰিক ৰিয়াইও ইমান এনজয় কৰিছে, আৰু ৰিয়া লিজাই আৰু লগতেতো ৰিক আছেই বাৰু, সিহঁতেও বহুত এনজয় কৰিলে। আৰু যেতিয়া ফুল ফেমিলি থাকে তেতিয়া খুবেই ভাল লাগে, মনটো একে ভৰি থাকে। সকলোৰে হয়, আপোনালোকৰ হয়নে বুলি নুসুধোঁ বাৰু, সকলোৰে হৈ যায় তেনেকুৱা। আৰু ট্ৰেইন জাৰ্ণিত এইবাৰ মোক খুব ভাল লাগিলে। বিশেষকৈ মানে কি হয়, এই যে হেৰিবোৰ চাই যাব পাৰি, মানে সেউজীয়াবিলাক যে চাই যাব পাৰি, খুব ভাল লাগে। ৰাতিপুৱা চকু মেলিয়ে দেখিছোঁ এটা ষ্টেশ্যন পাৰ হৈ এয়া ট্ৰেইনখন আগুৱাইছে, আৰু তাৰপিছত বোলো শোৱাৰ কোনো কথাই নাই, আজি ধুনীয়াকৈ উপভোগ কৰি যাওঁ। আৰু খুব ধুনীয়া গছ গছনি পাহাৰেৰে ভৰা যাত্ৰাটো আছিলে কাটৰালৈ, খুব ভাল লাগিলে। আৰু এয়া এনেকৈয়ে অকণমান গ্লাছখনৰ ওচৰতে আউজি লৈ পেলাই এনেকৈ উপভোগ কৰি গৈ আছোঁ। আৰু ৱেডাৰটো খুব ধুনীয়া আছিলে, ৰাতিপুৱাৰ ৱেডাৰ অকণ অকণ ঠাণ্ডা ঠাণ্ডা ভাৱ এটাও আছিলে, গতিকে খুব ধুনীয়াকৈ এনজয় কৰিলোঁ। কেনেকুৱা লাগিছে ৰিয়া? আৰু সঁচাই ৱাও, জানেনে, ইমান ধুনীয়াকৈ উপভোগ কৰিছোঁ। মোৰ কাৰণে যে সঁচাই মানে বহুত ভাল লগা জাৰ্ণি এটা। যদিও মনত অকণ অকণ ভয় ভাৱ এটা আছে, বৈষ্ণোদেৱীলৈ উঠিব পাৰিম নে নোৱাৰিম বুলি, তথাপিতো বহুত ভাল লাগিলে। এয়া আহি পাই গ'লোহি আমি, এয়া হোটেল ইমান ভাল আছিলে এইখন, অৰিহণ প্লাজা কি পেলেচ বুলি, খুব ধুনীয়া। মানে খোৱা বোৱা যে এনেকুৱা ভাল পালোঁ, নিৰামিষ কিন্তু মানে কি ক'ম আৰু, বহুত ভাল আছিলে খোৱাখিনি। আৰু ৰুম চুমবিলাকো বেছ চাফা আছিলে, ভাল লাগিলে। আমি খাব আহিছোঁ এটা বহুত গম্ভীৰ পৰিৱেশ। মা আমি কোনফালে শুম? Wow, it's so pretty. Welcome back to my channel. Welcome to Katra. আৰু ভাবিছোঁ আজিৰ ব্লগটো কাটৰাতে সামৰোঁ। ব'লক এটা চাটনিৰ ৰেচিপিৰে আজিৰ ব্লগটো সামৰণি মাৰোঁ। এয়া দেখিছে নহয়, এভাকাডোৰ গুটিকেইটা গুচাই লোৱা হৈছে, তাৰে দেওটোৰে কিবা এটা ৰিমেডি বনাইছে, সেইটো বাৰু পিছত সি দেখাব। আৰু এইখিনি মই মঙহখিনি মই উলিয়াই লৈছোঁ চামুচ এপাতেৰে। বিশেষকৈ পাৰিয়ে কোমল যিহেতু, চামুচ এপাতেৰে উলিয়াই মিক্সি জাৰ এটাত দি দিছোঁ। তাতে দি দিছোঁ অকণমান নহৰু, অকণমান নিমখ আৰু অলপ নেমু চেপি দিছোঁ। আপোনালোকে ধনিয়া, বিলাহী, পিঁয়াজ চব ইচ্ছা কৰিলে দিব পাৰে। মা যিহেতু নাখায়, মই একদম চিম্পুলভাৱে বনাইছোঁ। আৰু এইটো আমাৰ শৰীৰৰ কাৰণেও খুবেই উপকাৰী, আৰু কেতিয়াবা এনেকৈ ট্ৰাই কৰিব পাৰে, খুবেই টেষ্টি। তেন্তে আজিলৈ